হেল্ল' মোৰ ভাইটি ভণ্টিসকল সকলোকে অসমীয়া ডিজিটেললৈ স্বাগতম জনাইছো। আমি যেহেতু ক্লাছ 7 মেথমেটিক্সৰ অনুশীলনী 11.12 কৰি আছিলো। আমি আগৰ ক্লাছটোত কুৱেশ্যন নম্বৰ 10 লৈকে কৰিলো। আজি আমি এইটো ক্লাছত কুৱেশ্যন নম্বৰ 11 পৰা আৰম্ভ কৰিম। আহাচোন আমি আজি ক্লাছটো আৰম্ভ কৰো। এটা 11 নম্বৰ কুৱেশ্যনটো কি দি আছে চোৱাচোন তোমালোকে। EFGH চতুৰ্ভুজৰ EG কৰ্ণ EFGH এটা কি হয় চতুৰ্ভুজ হয় আৰু EG কি হয় এই চতুৰ্ভুজটোৰ কৰ্ণ হয়। EG ৰ ওপৰত FM আৰু HN লম্ব। EG ৰ ওপৰত FM আৰু HN দুডাল কি হয় লম্ব হয়। EG equal to 28 আৰু আমাক EG তো কিমান দি আছে 28 সেন্টিমিটাৰ আৰু FM তো কিমান দি আছে 7 সেন্টিমিটাৰ আৰু HN তো কিমান দি আছে 5 সেন্টিমিটাৰ হলে নিৰ্ণয় কৰা বুলি কৈছে। আমাক কি কি নিৰ্ণয় কৰিব দিছে EFG ত্ৰিভুজৰ কালি উলিয়াব কৈছে আৰু EHG ত্ৰিভুজৰ কালি আৰু EFGH চতুৰ্ভুজৰ কালি আমাক উলিয়াব লাগে। আহাচোন আমি প্ৰথমে EFGH ত্ৰিভুজৰ কালি উলিয়াও। প্ৰথমটো হ'ব ত্ৰিভুজ EFG ৰ কালি। ত্ৰিভুজৰ কালি সূত্ৰটো কি আছিলে হাফ ইনটু বি ইনটু এইচ। এতিয়া EFG এইটো ত্ৰিভুজ হৈ গ'ল হয়নে। এই ত্ৰিভুজটো যদি আমি এনেদৰে বনাই লওঁ সাপোজ EFG আছে হয়নে। এইটো হৈ গ'ল EG আৰু হৈ গ'ল F আৰু এইডাল হৈ গ'ল লম্ব F আৰু M। EG টো মানে যিডাল বাহুৰ ওপৰত লম্বডাল থাকিব সেইডাল কি লবা তোমালোকে ভূমি লবা। বুজি পাছানে। এতিয়া ইয়াত ভূমি কোনডাল হৈ যাব EG। EG টো কিমান দি আছে 28 আৰু H টো কিমান আছে 7 সেন্টিমিটাৰ। এতিয়া হাফ ইনটু বি এইটো তোমালোকে আৰু ভালদৰে বুজি পাবৰ কাৰণে বি কোনটো হয় EG হয়নে। আৰু এটা ষ্টেপ লিখি ল'ব পাৰা বা তোমালোকে যদি বুজি পোৱা তেনেহলে লিখাৰ প্ৰয়োজন নাই। তোমাৰ EG টো কি হয় ভূমি আৰু H টো কি হয় H কোনটো হয় F আৰু M হয়নে। এতিয়া হাফ ইনটু EG টো কিমান দি আছে 28 আৰু FM টো কিমান দি আছে 7 হয়নে। এতিয়া আমি 2 ৰে 28 ক কাটিব পাৰো কেইবাৰ যাব 14 বাৰ 14 ইনটু 7 আৰু 7 চৌধং কিমান হয় 98 সেন্টিমিটাৰ স্কয়াৰ। এটাকে ত্ৰিভুজ EFG কালি আমি কিমান পালো 98 বৰ্গ সেন্টিমিটাৰ। এতিয়া আমি নেক্সট EHG ত্ৰিভুজৰ কালি উলিয়াও। এটো একে ধৰণেই হ'ব। এটো কোনটো হ'ব EHG হয়নে। ইয়াৰ ভূমিটো কি হ'ব EG আৰু উচ্চতাটো কি হ'ব HN হয়নে। এতিয়া তোমালোকে 2 নম্বৰটো লিখিবা ত্ৰিভুজ EHG কালি হাফ ইনটু বি ইনটু H। হাফ বি টো কিমান আছে 28 আৰু H টো কিমান পাইছো ইয়াত 5। এতিয়া 2 ৰে 28 ক কেইবাৰ যাব 14 বাৰ আৰু 14 ইনটু 5 5 চৌধং কিমান হ'ব 70 সেন্টিমিটাৰ স্কয়াৰ। এটাকে আমি ত্ৰিভুজ EFG আৰু ত্ৰিভুজ EHG দুইটা কালি পালো। এতিয়া আমি কি উলিয়াব লাগে চতুৰ্ভুজ EFG কালি। এতিয়া 3 নম্বৰটো আমি কি উলিয়াব লাগে EFGH চতুৰ্ভুজৰ কালি উলিয়াব লাগে হয়নে। এতিয়া আমি 3 নম্বৰটো কৰো আহাচোন EFGH চতুৰ্ভুজৰ কালি। চতুৰ্ভুজৰ কালি সূত্ৰটো কি আছিলে হাফ ইনটু কৰ্ণ কোনডাল হয় EG হয়নে। কৰ্ণ পূৰণ
লম্ব দুডালৰ যোগ লম্ব দুডাল কি আছে HN যোগ কি হ'ব FM এইটোৱে আমাৰ চতুৰ্ভুজৰ কালিৰ সূত্ৰটো আছিলে হয়নে এটা স্টেপটো কৰো আহাচোন হাফ ইনটু ইজি টো আমাক কিমান দি আছে 28 সেন্টিমিটাৰ ইনটু HN টো কিমান দি আছে 5 সেন্টিমিটাৰ যোগ FM টো কিমান দি আছে 7 সেন্টিমিটাৰ এতিয়া আমি 2 ৰে 28 ক কাটিব পাৰো কেবা যাব 14 বাৰ 14 ইনটু হাতে পাছে কিমান হয় 12 14 ইনটু 12 এতিয়া 14 আৰু 12 পূৰণ কৰিলে কিমান হ'ব 14 12 4 দুগুণ 8 2 গুণ 2 4 গুণ 4 6 আৰু 1 গুণ 1 কিমান হৈ যাব 168 বৰ্গ সেন্টিমিটাৰ এটাকে আমি EFGA চতুৰ্ভুজটো কালি উলিয়ালো হয়নে আমাৰ যদি সূত্ৰবিলাক ভালদৰে মনত থাকে তেতিয়া 11.1 অনুশীলনটো কৰিবৰ কাৰণে একেবাৰে সহজ হৈ পৰে হয়নে আশা কৰো সকলোৱে সহজ পাইছা আমাক যেহেতু মানবিলাকটো দিয়াই থাকে আমি অনলি সূত্ৰটোত কি কৰিব লাগে আমি মানকেইটা বহাই দিলেই হৈ গ'ল হয়নে আশা কৰো সকলোৱে 11 নম্বৰ কোৱেশ্চনটো বুজি পালা এতিয়া তোমালোকে এটো কৰি লোৱা তাৰ পিছত আমি নেক্সট 12 নম্বৰ কোৱেশ্চনটো কৰিম এটা 12 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দিয়া আছে এটা চতুৰ্ভুজৰ কালি 11 বৰ্গ সেন্টিমিটাৰ কৰ্ণ এডালৰ ওপৰত টনা শাখা লম্ব দুডাল ক্ৰমে 2.5 সেন্টিমিটাৰ আৰু 1.5 সেন্টিমিটাৰ এই কৰ্ণডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা বুলি কৈছে এটা চতুৰ্ভুজৰ কালি কিমান দি আছে 11 বৰ্গ সেন্টিমিটাৰ কৰ্ণ এডালৰ ওপৰত টনা শাখা লম্ব দুডাল ক্ৰমে কৰ্ণ এডালৰ ওপৰত টনা শাখা লম্ব দুডাল দিয়া আছে 2.5 সেন্টিমিটাৰ আৰু 1.5 সেন্টিমিটাৰ এই কৰ্ণডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা বুলি কৈছে এতিয়া আমি কাৰ দৈৰ্ঘ্য উলিয়াব লাগে কৰ্ণডালৰ দৈৰ্ঘ্য এতিয়া আহাচোন আমি অংকটো কৰো এটা চতুৰ্ভুজৰ কালি হয়নে চতুৰ্ভুজৰ কালি সূত্ৰটো কি আছিল চতুৰ্ভুজৰ কালি প্ৰথমে তোমালোকে লিখিবা যে আমি জানো যে চতুৰ্ভুজৰ কালি ইকুৱেল টু হাফ ইনটু কৰ্ণ পূৰণ শাখা লম্ব দুডালৰ যোগফল এটা চতুৰ্ভুজৰ কালিটো কিমান আছিল 11 বৰ্গ সেন্টিমিটাৰ মানে ইকুৱেল টু হাফ ইনটু কৰ্ণ ইনটু শাখা লম্ব দুডাল কি দিয়া আছিল 2.5 যোগ আৰু কিমান দিয়া আছে 1.5 11 ইকুৱেল টু হাফ ইনটু কৰ্ণ আৰু আমি এইকেইটা যদি যোগ কৰো তেতিয়া কিমান হৈ যাব 2.5 আৰু 1.5 পাছে 10 উকলিলে 1 3 4 হৈ যাব হয়নে ইনটু কিমান হ'ব 4 এতিয়া আমি 2 ৰে 4 কাটিব পাৰো 2 ৰে 4 কেবা যাব দুবাৰ এটা কৰ্ণ ইকুৱেল টু এটো ইয়াত পূৰণ হৈছে ভালে এটা কি হৈ যাব হৰণ 11/2 ইকুৱেল টু কৰ্ণ এটা 11 ক আমি 2 ৰে হৰণ কৰো তেতিয়া কিমান হ'ব 2 5 দুগুণ 10 বাকি থাকিলে 1 দশমিক 0 5 দুগুণ 10 এটাকে কৰ্ণ ইকুৱেল টু কিমান পালো আমি 5.5 ইকুৱেল টু কৰ্ণ হয়নে এটাকে কৰ্ণ ইকুৱেল টু 5.5 সেন্টিমিটাৰ তোমালোকে 12 নম্বৰ অংকটো কৰি লোৱা তাৰ পিছত আমি 13 নম্বৰ কোৱেশ্চনটো কৰিম এতিয়া 13 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দি আছে এটা ট্ৰেপিজিয়ামৰ সমতল বাহু দুডালৰ মাপ
18 সেন্টিমিটাৰ আৰু 16 সেন্টিমিটাৰ সমান্তৰাল বাহু দুডালৰ মাজৰ দূৰত্ব 8 সেন্টিমিটাৰ ট্ৰেপিজিয়ামটোৰ কালি নিৰ্ণয় কৰা আমাক ট্ৰেপিজিয়ামটোৰ কালি নিৰ্ণয় কৰিব লাগে এতিয়া আমি ট্ৰেপিজিয়ামটো বনাই লওঁ আহাচোন ইয়াত এটা ট্ৰেপিজিয়ামৰ সমান্তৰাল বাহু দুডালৰ মাপ সমান্তৰাল এই দুডাল বাহু হয়নে এই সমান্তৰাল বাহু দুডালৰ মাপ কিমান দিয়া আছে 18 সেন্টিমিটাৰ আৰু 16 সেন্টিমিটাৰ এটা হ'ব 16 সেন্টিমিটাৰ আৰু 18 সেন্টিমিটাৰ আৰু কি দি আছে সমান্তৰাল বাহু দুডালৰ মাজৰ দূৰত্ব এই সমান্তৰাল বাহু দুডালৰ মাজৰ দূৰত্ব কিমান দি আছে 8 সেন্টিমিটাৰ ট্ৰেপিজিয়ামটোৰ কি উলিয়াব লাগে কালি উলিয়াব লাগে হয়নে এতিয়া আমি কালি উলিয়াও আহাচোন ট্ৰেপিজিয়ামৰ কালি কালি সূত্ৰটো কি আছিল হাফ ইনটু ট্ৰেপিজিয়ামৰ সমান্তৰাল বাহুৰ মাজৰ দূৰত্ব এই সমান্তৰাল বাহুৰ মাজৰ দূৰত্ব হয়নে হাফ ইনটু সমান্তৰাল বাহুৰ মাজৰ দূৰত্ব ইনটু মই শর্ট ফর্ম লিখি দিছো সমান্তৰাল এটো সমান্তৰাল বাহুৰ যোগফল ট্ৰেপিজিয়ামৰ কালি সূত্ৰটো কি হয় হাফ ইনটু সমান্তৰাল বাহুৰ দূৰত্ব এই সমান্তৰাল বাহুৰ দূৰত্ব আছে না তাৰ মাজৰ দূৰত্ব পূৰণ সমান্তৰাল বাহু এই সমান্তৰাল বাহু দুডালৰ কি হয় যোগফল এটো তোমালোকে ভালদৰে লিখি লবা হাফ ইনটু সমান্তৰাল বাহুৰ মাজৰ দূৰত্ব কিমান দি আছে 8 সেন্টিমিটাৰ ইনটু সমান্তৰাল বাহুৰ যোগফল এটা দি আছে 16 আৰু এটা কিমান দি আছে 18 এতিয়া আমি 2 ৰে 8 কাটিব পাৰো কেবা যাব 4 বাৰ ইকুৱেল টু 4 ইনটু 16 আৰু 18 যদি যোগ কৰো তেতিয়া কিমান হৈ যাব 34 এতিয়া 34 আৰু 4 যদি পূৰণ কৰো তেতিয়া কিমান হ'ব 4 4 গুণ 16 ওপৰলে 1 4 3 গুণ 12 13 মানে 136 বৰ্গ সেন্টিমিটাৰ এটো আমাৰ আনসাৰটো হৈ যাব একেবাৰে সহজ হয় না আমাক যেহেতু ট্ৰেপিজিয়ামৰ কালি উলিয়াব দি আছিল আমাক গোটেই মানকিটা দিয়াই আছে ট্ৰেপিজিয়ামৰ আৰু আমি ট্ৰেপিজিয়ামৰ কালি উলিওৱা সূত্ৰটোত আমি গোটেই মানকিটা বহাই দিলো আৰু আমাৰ আনসাৰটো আহি গল হয়নে গটিকে তোমালোকে এতিয়া এটো কৰি লোৱা তাৰ পিছত আমি নেক্সট 14 নম্বৰ কোৱেশ্চনটো কৰিম এটা 14 নম্বৰ কোৱেশ্চনটো চোৱাচোন ট্ৰেপিজিয়াম আকৃতি পথাৰ এখনৰ কালি 600 বৰ্গ মিটাৰ সমান্তৰালভাৱে থকা পাৰ দুটাৰ দিশ 20 মিটাৰ আৰু 30 মিটাৰ সমান্তৰাল পাৰ দুটাৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা বুলি কৈছে ট্ৰেপিজিয়াম আকৃতিৰ পথাৰ এখনৰ কালি কিমান দি আছে 600 বৰ্গ মিটাৰ সমান্তৰালভাৱে থকা পাৰ দুটাৰ দিশ 20 মিটাৰ আৰু 30 মিটাৰ সমান্তৰালভাৱে থকা পাৰ দুটাৰ দিশটো কিমান দি আছে 20 মিটাৰ আৰু 30 মিটাৰ সমান্তৰাল পাৰ দুটাৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা বুলি কৈছে সমান্তৰাল পাৰ দুটাৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰিব দিছে আমি ডায়াগ্ৰামটো বনাই লওঁ তেতিয়া বুজিবৰ কাৰণে আৰু সহজ হৈ পৰিব হয়নে এই পাৰ দুটাৰ দিশ কি দি আছে এই পাৰ দুটাৰ দিশ আমাক দিয়া আছে এটা দি আছে 20 মিটাৰ আৰু এটা দি আছে 30 মিটাৰ আৰু এই গোটেই পথাৰখনৰ কালিটো আমাক দিয়া আছে 600 বৰ্গ মিটাৰ তেন্তে ইহতৰ মাজৰ দূৰত্বটো উলিয়াব লাগে এইটো আমাক উলিয়াব লাগে হয়নে এতিয়া আহাচোন আমি এইটো উলিয়াও হয়নে তোমালোকে লিখিবা আমি জানো যে ট্ৰেপিজিয়ামৰ কালি equal to half into h into সাধাৰণ
বাহু দুডালৰ যোগফল ট্ৰেপিজিয়ামৰ কালিটো আমাক কিমান দিয়া আছে 600 বৰ্গ মিটাৰ ইকুৱেল টু হাফ ইনটু h ইনটু সাধাৰণ বাহু দুডালৰ দিশ কি দিয়া আছে 20 মিটাৰ আৰু 30 মিটাৰ 600 equal to half into h into 20 আৰু 30 যদি আমি যোগ কৰো তেতিয়া কিমান পাম 50 এতিয়া আমি 50 ক 2 ৰে কাটি দিব পাৰো তেতিয়া কিবা যাব 25 বাৰ আৰু 25 টো যেহেতু h ৰ লগত পূৰণ হৈ আছে আমি যদি লেফট সাইডে লৈ যাও তেতিয়া কি হৈ যাব হৰণ হৈ যাব 600 হৰণ 25 equal to h 25 যদি 600 ত কাটো তেতিয়া কিবা যাব 24 বাৰ এটাকে h equal to কিমান পাম আমি 24 মিটাৰ আশা কৰো সকলোৱে 14 নম্বৰ কোৱেশ্চনটো বুজি পালা এটা তোমালোকে এটো কৰি লোৱা তাৰ পিছত আমি নেক্সট 15 নম্বৰ কোৱেশ্চনটো কৰিম 15 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দিয়া আছে ট্ৰেপিজিয়াম আকৃতিৰ কাগজ এখনৰ কালি 11 বৰ্গ সেন্টিমিটাৰ ইয়াৰ সমান্তৰাল বাহু দুটাৰ মাজত দূৰত্ব 5.5 সেন্টিমিটাৰ আৰু সমান্তৰাল বাহু এটাৰ দৈৰ্ঘ্য 2.5 সেন্টিমিটাৰ আনডাল সমান্তৰাল বাহুৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা ইয়াৰ সমান্তৰাল বাহু দুটাৰ মাজত দূৰত্ব কিমান দি আছে 5.5 সেন্টিমিটাৰ আৰু সমান্তৰাল বাহুৰ এটাৰ দৈৰ্ঘ্য 2.5 সেন্টিমিটাৰ দি আছে আনডাল সমান্তৰাল বাহুৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব লাগে এটা তোমালোকে লিখিবা ধৰা হল আনডাল সমান্তৰাল বাহুৰ দৈৰ্ঘ্য x সেন্টিমিটাৰ এতিয়া ট্ৰেপিজিয়ামৰ কালি equal to half into h into সমান্তৰাল বাহু দুডালৰ যোগফল half into আমাক বাহু দুটাৰ মাজত দূৰত্ব দি আছে কিমান দি আছে 5.5 সেন্টিমিটাৰ into সাধাৰণ বাহু দুডালৰ যোগফল এডালৰ দৈৰ্ঘ্য কিমান দি আছে 2.5 সেন্টিমিটাৰ আৰু আনডালৰ যোগ আমি x ধৰি লৈছো হয়নে এতিয়া ট্ৰেপিজিয়ামটো কালি আমাক দি আছে 11 বৰ্গ সেন্টিমিটাৰ এতিয়া চোৱা 1/2 2 টো ইয়াত কি হৈছে হৰণ আমি যদি লেফট সাইডে লৈ আনো তেতিয়া কি হৈ যাব পূৰণ 11 into 2 আৰু 5.5 টো ইয়াত কি হৈছে পূৰণ ৰাইট সাইডে এফালে হেলে কি হৈ যাব হৰণ 5.5 equal to 2.5 plus x এতিয়া চোৱা আমি যদি দশমিকটো যদি আতৰাও ইয়াৰ পৰা যদি আতৰাই লওঁ তেতিয়া আমাৰ অংকটো কৰিব সহজ হ'ব তেতিয়া আমি ওপৰত 10 এৰে পূৰণ কৰিব লাগিব হয়নে ওপৰত 10 টা যদি পূৰণ কৰো তলত কিমান হৈ যাব 55 এতিয়া 11 আমি 55 ক কাটিব পাৰো কেবা যাব 5 বাৰ আৰু 5 ৰে আমি 10 কাটিব পাৰো 5 দুগুণ 10 ইকুৱেল টু কিমান হ'ব 2.5 plus x 2 দুগুণ 4 equal to 2.5 plus x এতিয়া 2.5 টো ইয়ালত কি হৈছে যোগ আমি যদি লেফট সাইডে লৈ আনো তেতিয়া কি হৈ যাব বিয়োগ 4.5 minus 2.5 equal to x এতিয়া আমি 4 ৰ পৰা যদি আমি 2.5 যদি বিয়োগ কৰো তেতিয়া কিমান হ'ব 2.5 এতিয়া আমি ইয়াৰ পৰা এক ধাৰ লৈ যাম 10 ৰ পৰা 5 গলে কিমান হ'ব 5 ইয়াত থাকিলে ওপৰত থাকিলে 3 ৰ পৰা 2 গলে কিমান হ'ব 1 x equal to কিমান হৈ যাব 1.5
সেন্টিমিটার এতেকে আনডাল সমান্তৰাল বাহুৰ দৈৰ্ঘ্য কিমান পালো 1.5 সেন্টিমিটার এটাকে তোমালোকে লিখি দিবা আনডাল সমান্তৰাল বাহুৰ দৈৰ্ঘ্য হ'ব 1.5 সেন্টিমিটার আজি আমি যিমান বিলাক কুৱেশ্যন আলোচনা কৰিলো আশা কৰো সকলোৱে বুজি পালা যদি তোমালোকে আজি আলোচনা কৰা কুৱেশ্যন বিলাকত যদি তোমালোকে যিকোনো কুৱেশ্যন কনফিউজ হৈ আছা তেনেহলে কমেন্টত জনাবা মই নেক্সট ভিডিঅ তোমালোকক সেই যি বুজি পোৱা নাই হেবিলাক মই পুনৰ বুজাবলৈ চেষ্টা কৰিম আৰু তোমালোকে যদি ভিডিঅটো ভাল পালা তেনেহলে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা